Hello everyone. আজি আমি এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে এটি ইম্পৰ্টেন্ট টপিক মেনচুৰেচনৰ বিষয়ে আলোচনা কৰিম। মই ইয়াৰ আগতে ইয়াৰ ওপৰত এটা ভিডিও আপলোড কৰিছো। এটো হৈছে সেকেন্ড পাৰ্ট। যদিহে তোমালোকৰ ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ ভিডিওটো কেনেকুৱা হৈছে কমেন্ট কৰিবলৈ নাপাহৰিবা। আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। এটা এই যেটো ভিডিও এই ভিডিওটো যে সকল ছাত্ৰ-ছাত্ৰীয়ে কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে অতি ইম্পৰ্টেন্ট হয়। গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। প্ৰথম কোৱেশ্চনটো কি দিয়া আছে চোৱা। The radius of a circle is increased by 50%. By what percentage does its circumference increase? এটা বৃত্তৰ ব্যাসাৰ্ধ 50% বৃদ্ধি কৰিলে ইয়াৰ পৰিধি কিমান শতাংশ বৃদ্ধি পায় সুধিছে। অপচন এ দিয়া আছে 25%, অপচন ডি দিয়া আছে 50%, অপচন সি দিয়া আছে 75% আৰু অপচন ডি দিয়া আছে 125%। ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা। যদিহে এটা বৃত্তৰ ব্যাসাৰ্ধটো 50% বৃদ্ধি কৰা হয় তেতিয়া তাৰ পৰিধিটো কিমান হয় নিৰ্ণয় কৰিব দিছে। পৰিধিটো কিমান শতাংশ বৃদ্ধি পায় নিৰ্ণয় কৰিব দিছে। পৰিধি আৰু বৃত্তৰ ব্যাসাৰ্ধৰ মাজৰ ৰিলেশনটো কি হয়? পৰিধি প্ৰপোৰ্শনেল টু কি হয়? বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কি আছিল? টুৱাইস পাই r। গতিকে পৰিধি প্ৰপোৰ্শনেল টু কি হ'ব? r। r মানে কি? ব্যাসাৰ্ধ। কাৰণ টুৱাইস পাই টু কি হয়? এটা কনস্ট্যান্ট নাম্বাৰ হয়। হেডৰ প্ৰপোৰ্শনেল কনস্ট্যান্ট। পৰিধি প্ৰপোৰ্শনেল টু কি হয়? ব্যাসাৰ্ধ। গতিকে পৰিধিটো কি হয়? ব্যাসাৰ্ধৰ লগত সমানুপাতিক হয়। যদি ব্যাসাৰ্ধ বৃদ্ধি পায় তেন্তে পৰিধিৰ মানো বৃদ্ধি পায়। যদিহে ব্যাসাৰ্ধ 50% বৃদ্ধি পায় তেন্তে পৰিধি কিমান পাৰ্চেন্ট বৃদ্ধি পাব? পৰিধি 50% বৃদ্ধি পাব। যেতিয়া বৃত্ত এটাৰ ব্যাসাৰ্ধ বৃদ্ধি পায় তেতিয়া তাৰ পৰিসীমাও কি হ'ব? বৃদ্ধি পাব। ব্যাসাৰ্ধ যিমানে বৃদ্ধি পায় সিমানে তাৰ পৰিধিও বৃদ্ধি পাব। গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? 50%। 50% কোনটো অপচনত আছে? অপচন বি ত আছে। এইটো কোৱেশ্চনৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি। এবাৰ চাও নেক্সট কোৱেশ্চন। নেক্সট কোৱেশ্চনটো কি দিয়া আছে? The base of a parallelogram is 18 cm and its corresponding height is 11 cm. Its area is এটা সমান্তৰিকৰ ভূমি দিয়া আছে 18 cm আৰু উচ্চতা দিয়া আছে 11 cm। তেন্তে ক্ষেত্ৰফলৰ মানটো কিমান হয় সুধিছে। এটা আমাক কি দিয়া আছে? সমান্তৰিক দিয়া আছে। পেৰালেলোগ্ৰাম এটা দিয়া আছে, তাৰ আমাক ভূমি দিয়া আছে, বেছ দিয়া আছে, উচ্চতা আমাৰ হাইট দিয়া আছে। তাৰ পিছত কি উলিয়াব দিছে? পেৰালেলোগ্ৰামটোৰ আমাৰ ক্ষেত্ৰফল উলিয়াব দিছে, কালি উলিয়াব দিছে, এৰিয়া। অপচন এ দিয়া আছে 176 সেন্টিমিটাৰ স্কয়াৰ, অপচন বি দিয়া আছে 180 সেন্টিমিটাৰ স্কয়াৰ, অপচন সি দিয়া আছে 198 সেন্টিমিটাৰ স্কয়াৰ আৰু অপচন ডি দিয়া আছে 216 সেন্টিমিটাৰ স্কয়াৰ। ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে নিজে কৰি চোৱাচোন। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? এটা সমান্তৰিকৰ কালিৰ সূত্ৰটো মই কি কৈছিলো? এটা সমান্তৰিকৰ কালিৰ সূত্ৰটো কি আছিল? ভূমি পূৰণ উচ্চতা, বেছ ইনটু হাইট। গতিকে ভূমি আৰু উচ্চতা যেতিয়া পূৰণ কৰিবা তাৰ পূৰণ ফলটো কি হ'ব? সমান্তৰিকটোৰ কালি হ'ব, ক্ষেত্ৰফল হ'ব। আমাক সেইটো নিৰ্ণয় কৰিব দিছে। বেছ আছিল 18 ইনটু উচ্চতা কিমান আছে? 11। 18 ইনটু 11 কৰিলে ইয়াৰ যিটো এনসাৰ হ'ব সেইটো কি হ'ব? সমান্তৰিক এটাৰ কালি হ'ব। আমাক দিয়া থকা সমান্তৰিকটোৰ কালি হ'ব। কিমান হ'ব? এইটো কৰি চোৱা। এনসাৰ কিমান পাবা? 18 ইনটু 11 কিমান হয়? 198। ইয়াৰ এনসাৰ কিমান হ'ব? 198 হ'ব। ইয়াৰ ইউনিটটো কি দিয়া আছে? সেন্টিমিটাৰ দিয়া আছে। আৰু যদি কালি উলিয়াব লাগে তেতিয়া কি আহে? ইউনিটটো কি আহে? সেন্টিমিটাৰ স্কয়াৰ। মিটাৰ থাকিলে মিটাৰ স্কয়াৰ, কিলোমিটাৰ থাকিলে কিলোমিটাৰ স্কয়াৰ। ইয়াতে সেন্টিমিটাৰ আছে কাৰণে কি হয়? সেন্টিমিটাৰ স্কয়াৰ, বৰ্গ সেন্টিমিটাৰ। ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব এতিয়া?
198 সেন্টিমিটার স্কয়ার 198 সেন্টিমিটার স্কয়ার কোনটো অপশনত আছে অপশন সি ত আছে এইটো কোৱেচনৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশন সি বুজি পাইছা এইটো মনত ৰাখিবা এটা সমান্তৰিকৰ কালিৰ সূত্ৰটো কি হয় b * h ভূমি পূৰণ উচ্চতা এইটো মনত থাকিলে তোমালোকে প্ৰবলেম বিলাক সলভ কৰিব পাৰিবা এবাৰ চোৱা নেক্সট কোৱেচন কি দিয়া আছে The area of a trapezium is 150 centimeter square. If the parallel sides are 12 centimeter and 18 centimeter, the height is কি কৈছে এটা সমান্তৰাল বাহুযুক্ত চতুৰ্ভুজৰ ক্ষেত্ৰফল এটা ট্ৰেপেজিয়ামৰ ক্ষেত্ৰফল 150 বৰ্গ সেন্টিমিটাৰ সমান্তৰাল বাহুদ্বয়ৰ মান কিমান দি আছে 12 সেন্টিমিটাৰ আৰু 18 সেন্টিমিটাৰ তেন্তে ইয়াৰ উচ্চতা মানে হাইটটো কি হয় নিৰ্ণয় কৰিব লাগে অপশন এ দিয়া আছে 10 সেন্টিমিটাৰ অপশন বি দিয়া আছে 8 সেন্টিমিটাৰ অপশন সি দিয়া আছে 12 সেন্টিমিটাৰ আৰু অপশন ডি দিয়া আছে 15 সেন্টিমিটাৰ ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব তোমালোকে নিজে কৰি চোৱাচোন যেতিয়া এটা ট্ৰেপেজিয়ামৰ কালি দিয়া থাকিব আৰু সমান্তৰাল বাহু দুটা দিয়া থাকে তেতিয়া তাৰ পৰা উচ্চতা উলিয়াব দিলে কেনেদৰে উলিয়াবা এটা ট্ৰেপেজিয়ামৰ যেতিয়া দুটা বাহু দিয়া থাকিব সমান্তৰাল বাহু দুটা আৰু কালি দিয়া থাকে তাৰ পিছত কি উলিয়াব লাগে উচ্চতা উলিয়াব লাগে কোনটো ফৰ্মুলা হ'ব হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল a + b ইনটু h ইকুৱেল টু কিমান দিয়া আছে আমাক এটো কি হয় এৰিয়া হয় ইকুৱেল টু এৰিয়া মানে কালিৰ ফৰ্মুলাটো কি হ'ব তেতিয়া হাফ ইনটু a + b ইনটু h a আৰু b কি বুজাই থাকিব সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য বুজাই থাকিব হাফ ইনটু a মানে কি আছে a মানে আছিল 12 আৰু b মানে কিমান 18 18 + 12 কৰিলে কিমান হ'ব 18 + 12 কৰিলে হ'ব 30 ইনটু h ইকুৱেল টু এৰিয়া কিমান আছে 150 230 কিমান বাৰ যায় 15 বাৰ যায় 15 ইনটু 1 কিমান 15 তাৰপিছত 15 h যাব 15 h ৰ পৰা h ৰ লগত 15 টো কি হৈছে পূৰণ হৈছে গতিকে তাক ৰাইট হেণ্ড সাইডে লৈ গ'লে কি হ'ব হৰণ হৈ যাব h ইকুৱেল টু কিমান হ'ব 150 ডিভাইডেড বাই 15 15 এৰে 150 ডিভাইড কৰিলে কিমান বাৰ যায় 10 বাৰ যায় গতিকে आंसर কিমান হ'ব 10 হাইট কিমান হ'ব 10 সেন্টিমিটাৰ যদি এটা ট্ৰেপেজিয়ামৰ কালি 150 সেন্টিমিটাৰ স্কয়াৰ হয় আৰু তাৰ সমান্তৰাল বাহু দুটা 12 সেন্টিমিটাৰ আৰু 18 সেন্টিমিটাৰ হয় তেন্তে সেই ট্ৰেপেজিয়ামটোৰ হাইট কি হ'ব 10 সেন্টিমিটাৰ এটো বুজি পাইছা না এটো মনত ৰাখিবা এই ফৰ্মুলাটো মনত ৰাখিবা যেতিয়া এটা ট্ৰেপেজিয়ামৰ হাইট দিয়া থাকিব এৰিয়া দিয়া থাকিব তেতিয়া হয়তো আৰু এটা সমান্তৰাল বাহুৰ মান দিয়া থাকিব তাৰ পিছত কি উলিয়াব দিব পাৰে অন্যটো সমান্তৰাল বাহুৰ মানটো উলিয়াব দিব পাৰে বা কেতিয়াবা সমান্তৰাল বাহু দুটাৰ মান দিয়া থাকিব এৰিয়া দিয়া থাকিব তাৰ পিছত হাইট উলিয়াব দিব কেতিয়াবা হাইট দিয়া থাকিব সমান্তৰাল বাহু দুটাৰ মান দিয়া থাকিব তাৰ পিছত এৰিয়া উলিয়াব দিব তেতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰিবা এই কোৱেচনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন এ হ'ব শুদ্ধ উত্তৰ 10 সেন্টিমিটাৰ বুজি পাইছা এতিয়া চোৱা নেক্সট কোৱেচন তো কি দিয়া আছে এইটো ফৰ্মুলা এই ফৰ্মুলাটো মনত ৰাখিবা এৰিয়া is equal to half into a plus b into h 39 number question to চোৱা কি দিয়া আছে a cylinder has radius 3.5 cm and height 20 cm its curved surface area is এটা সিলিন্ডাৰৰ ব্যাসাৰ্ধ 3.5 cm আৰু উচ্চতা 20 cm তাৰ বক্ৰপৃষ্ঠৰ ক্ষেত্ৰফল কিমান হদিছে বক্ৰপৃষ্ঠৰ ক্ষেত্ৰফল মানে বক্ৰপৃষ্ঠৰ কালিটো কিমান হয় নিৰ্ণয় কৰিব দিছে অপশন এ দিয়া আছে 400 cm স্কয়াৰ অপশন বি দিয়া আছে 440 cm স্কয়াৰ অপশন সি দিয়া আছে 420 cm স্কয়াৰ অপশন ডি দিয়া আছে 450 cm স্কয়াৰ ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব কি উলিয়াব লাগিব সিলিন্ডাৰ এটাৰ
বক্ৰপৃষ্ঠৰ কালিৰ যিটো ফৰ্মুলা আছিলে সেই ফৰ্মুলাটো কি আছিলে টুৱাইচ পাই আৰ এইচ এইটো আছিলে ইয়াতে আমাৰ আৰ মানে কি বুজাই আছে ব্যাসাৰ্ধৰ মান দিয়া আছে এইচ মানে কি উচ্চতাৰ মান দিয়া আছে মানে 2 ইনটু কি হ'ব 7 ভাগৰ 22 পূৰণ আৰৰ মান কিমান দিয়া আছে 3.5 এইচ কিমান দিয়া আছে 20 এটো দিয়া আছে 3.5 এৰা ইয়া এবাৰ যাব ইয়া কিমান বাৰ যায় দুইবাৰ যায় 3.5 যদি 7 ক হৰণ কৰা যায় 3.5 এৰা তেতে কিমান বাৰ যাব দুইবাৰ যাব তাৰপিছত 2 এৰে 2 কিমান বাৰ যাব এবাৰ যাব এটো आंसर কিমান হ'ব 22 ইনটু 20 22 ইনটু 20 কৰিলে কিমান হ'ব 22 দুগুণ কিমান 44 কিমান হ'ব 440 সেন্টিমিটার স্কয়ার হ'ব সিলিন্ডাৰটোৰ বক্ৰপৃষ্ঠৰ ক্ষেত্ৰফল বক্ৰপৃষ্ঠৰ ক্ষেত্ৰফল সিলিন্ডাৰটো কিমান হ'ব 440 সেন্টিমিটার স্কয়ার 440 সেন্টিমিটার স্কয়ার কোনটো অপচনত আছে অপচন বি ত আছে এটো কোৱেশ্চনৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে এটো মনত ৰাখিবা সিএসএ মানে কাৰ্ভ সারফেস এৰিয়া কিমান হয় 2 পাই আৰ এইচ এটো এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা তেন্তে পৰীক্ষাত কিছুমান কোৱেশ্চন আহিলে এই ফৰ্মুলাৰ পৰা সমাধান কৰিব পাৰিবা এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে the ratio of the height of two cylinders is 3:4 while their radii are equal find the ratio of their volumes দুটা সিলিন্ডাৰৰ উচ্চতাৰ অনুপাত দিয়া আছে 3:4 হাইটৰ যেটো ৰেশিও হয় হাইটৰ ৰেশিওটো কি দিয়া আছে 3:4 আৰু হিয়াতৰ ব্যাসাৰ্ধটো কি বুলি কৈছে সমান তেন্তে সিলিন্ডাৰ দুটাৰ আয়তনৰ যেটো অনুপাত হ'ব সেই অনুপাতটো কিমান হয় নিৰ্ণয় কৰিব লাগে অপচন এ দিছে 3:4 অপচন বি দিছে 9:16 অপচন সি দিয়া আছে 27:64 আৰু অপচন ডি দিয়া আছে 4:3 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব তোমালোকে কমেন্ট কৰাচোন ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব সিলিন্ডাৰ এটাৰ ক্ষেত্ৰ আয়তনৰ লগত সিলিন্ডাৰ এটাৰ আয়তনৰ লগত তাৰ ব্যাসাৰ্ধৰ ৰিলেশনটো কেনেকুৱা হয় ব্যাসাৰ্ধৰ ৰিলেশনটো কেনেকুৱা হ'ব হেতু চোৱা তাৰ যেটো ব্যাসাৰ্ধ আৰু আয়তন আছে তাৰ মাজৰ ৰিলেশনটো কি হয় আয়তন proportional to কি হয় উচ্চতা দুটা এটা সিলিন্ডাৰৰ যেটো আয়তন থাকে এটা সিলিন্ডাৰৰ যেটো আয়তন থাকে সেই আয়তনটো সিলিন্ডাৰটোৰ উচ্চতাৰ লগত proportional হয় সমানুপাতিক হয় এটা সিলিন্ডাৰৰ উচ্চতা আৰু আয়তনটো কি হয় সমানুপাতিক হয় তাৰ যদি এই উচ্চতা বাঢ়ি যায় তেন্তে সিলিন্ডাৰটোৰ আয়তন বৃদ্ধি পায় আৰু উচ্চতা কমি গলে আয়তনটো কমি যায় গতিকে ইয়াৰে যেটো ব্যাসাৰ্ধ দিয়া ইয়াৰ উচ্চতাটো কি দিয়া আছে 3:4 দিয়া আছে যেতিয়া সিলিন্ডাৰ এটাৰ ব্যাসাৰ্ধটো কি হয় সমান হয় আমাক দিয়া ন সিলিন্ডাৰ দুটাৰ ব্যাসাৰ্ধটো কি বুলি কৈছে সমান যদিহে সিলিন্ডাৰ দুটাৰ ব্যাসাৰ্ধটো সমান হয় তেন্তে আয়তন proportional to কি হয় উচ্চতা বৃদ্ধি পায় তেতিয়া আয়তনটো কি হ'ব বৃদ্ধি পাই যাব গতিকে এতিয়া আয়তনৰ অনুপাতটো কিমান হ'ব আয়তনৰ অনুপাত কি হৈ যাব 3:4 হ'ব যেটো উচ্চতাৰ ৰেশিওটো হয় 3:4 আৰু আয়তনটো উচ্চতাৰ সমানুপাতিক হয় গতিকে আয়তনৰ ৰেশিও কি হ'ব 3:4 হ'ব বুজি পাইছা যদিহে দুটা সিলিন্ডাৰৰ ব্যাসাৰ্ধটো সমান থাকে আৰু আমাক উচ্চতাৰ ৰেশিও দিয়া থাকে তেতিয়া মনত ৰাখিবা যে আয়তনটো কি হ'ব উচ্চতাৰ সমানুপাতিক হ'ব আৰু উচ্চতাৰ যেটো ৰেশিও থাকে সেই ৰেশিওটোৱে কি হ'ব আয়তনৰ ৰেশিও গতিকে ইয়াৰ বাবে অপচন কোনটো শুদ্ধ হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ 3:4
4 এইবাৰ চোৱা নেক্সট কোৱেশ্চন এটা সব 40 number question তো কি দিয়া আছে a rectangle has an area of 420 centimeter square and breadth is 15 centimeter then its length is কি দিয়া আছে এটা আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল যদি 420 বর্গ সেন্টিমিটার হয় আৰু প্ৰস্থ 15 সেন্টিমিটার হয় তেন্তে তাৰ দৈৰ্ঘ্যৰ মানটো কিমান হয় উলিয়াব লাগে অপশন এ দিয়া আছে 26 সেন্টিমিটার অপশন বি দিয়া আছে 28 সেন্টিমিটার অপশন সি দিয়া আছে 30 সেন্টিমিটার আৰু অপশন ডি দিয়া আছে 32 সেন্টিমিটার এটো তোমালোকে নিজে কৰাচোন পৰীক্ষাৰ বাবে কিমান প্ৰস্তুতি হৈছে নিজকে টেস্ট কৰি চোৱা এটা আয়তক্ষেত্ৰৰ ক্ষেত্ৰফলৰ ফৰ্মুলাটো কি আছিল কালিৰ ফৰ্মুলাটো কি আছিল দিশ পূৰণ প্ৰস্থ আৰু যদি আমাক কালি আৰু প্ৰস্থ দিয়া থাকে তেন্তে দিশ নিৰ্ণয় কৰিব লাগিলে কি কৰিব লাগে কালিক প্ৰস্থৰে হৰণ কৰিব লাগে আৰু যদি আমাক কালি আৰু দিশ দিয়া থাকে তাৰ পিছত প্ৰস্থ নিৰ্ণয় কৰিব লাগে তেতিয়া কি কৰিব লাগে প্ৰস্থ ইকুৱেল টু কালি ডিভাইডেড বাই দিশ গতিকে ইয়াতে কোনটো কৰিব লাগে তোমালোকে নিজে কৰা কৰি কোনটো অপচন শুদ্ধ হয় কমেন্ট সেকশনত গৈ কমেন্ট কৰিবলৈ কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এবাৰ চোৱা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন তো কি দিয়া আছে the radius of a circle is triple its area becomes এটা বৃত্তৰ যদি ব্যাসাৰ্ধ 3 গুণ কৰিলে তাৰ ক্ষেত্ৰফলটো কিমান গুণ হয় সুধিছে কি সুধিছে এটা বৃত্তৰ ব্যাসাৰ্ধ 3 গুণ কৰিলে যদি ব্যাসাৰ্ধটো আমি 3 গুণ বৃদ্ধি কৰি দিও তেতিয়া ক্ষেত্ৰফলটো কিমান গুণ হয় সুধিছে তেতিয়া ক্ষেত্ৰফলটো কিমান গুণ বৃদ্ধি পাব অপচন এ দিয়া আছে 3 টাইমছ 3 গুণ অপশন বি দিয়া আছে 6 টাইমস 6 গুণ অপশন সি দিয়া আছে 9 টাইমস 9 গুণ আৰু অপশন ডি দিয়া আছে 12 টাইমস 12 গুণ কিমান হ'ব आंसर এটা বৃত্তৰ যদি আমি ব্যাসাৰ্ধটো 3 গুণ বৃদ্ধি কৰি দিও তেতিয়া সেই বৃত্তটোৰ ক্ষেত্ৰফল অৰ্থাৎ কালি কিমান গুণ বৃদ্ধি পাব সব কালিটো কি হয় এটা বৃত্তৰ কালি আৰু তাৰ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্কটো কি হয় কালি proportional to r square মানে কি হয় ব্যাসাৰ্ধ স্কয়ার ব্যাসাৰ্ধৰ বৰ্গটোৰ মান যিমানে বৃদ্ধি পাব সিমানে কি হয় কালিৰ মান বৃদ্ধি পায় এটা বৃত্তৰ ব্যাসাৰ্ধৰ বৰ্গটো কি হয় কালিৰ লগত সমানুপাতিক হয় এটা চোৱা যদিহে আমি r ৰ মানটো 3 গুণ বৃদ্ধি কৰো r ৰ মানটো 3 গুণ বৃদ্ধি কৰা মানে কি হ'ব 3 স্কয়াৰ হ'ব তেতিয়া কালিৰ মানটো কি হৈ যাব 3 স্কয়াৰ কৰিলে কি হ'ব 9 কালিৰ মানটো কিমান গুণ বৃদ্ধি পাব 9 গুণ বৃদ্ধি পাব যদি r ৰ মানটো আমি 3 গুণ বৃদ্ধি কৰি দিও তেতিয়া কালিৰ মানটো কি হ'ব 9 গুণ বৃদ্ধি পাব গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ 9 টাইমস এটো বুজি পাইছা না এটো মনত ৰাখিবা কি হয় এটা বৃত্তৰ কালি সেই বৃত্তটোৰ ব্যাসাৰ্ধৰ বৰ্গৰ সমানুপাতিক হয় গতিকে তাৰ যদি ব্যাসাৰ্ধটো 3 গুণ বৃদ্ধি কৰা যায় তেন্তে তাৰ কালি কিমান গুণ বৃদ্ধি হ'ব 9 গুণ বৃদ্ধি হ'ব কাৰণ 3 গুণ কিমান হয় 9 হয় ইয়াৰে অপচন সি হ'ল শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন তো কি দিয়া আছে A square plot has a side of 25 meter. What is the cost of fencing it at 45 per meter? 25 meter বাহু বিশিষ্ট এটা বৰ্গক্ষেত্ৰত প্ৰতি মিটাৰত 45 টকা হাৰত বেৰা দিলে তেন্তে মুঠ খৰচ কিমান হয় উলিয়াব লাগে এটা এখন বৰ্গক্ষেত্ৰৰ পথাৰ আছে তাৰ বাহুৰ মান হৈছে 25 মিটাৰ আৰু কি কৈছে প্রতি মিটারত বেড়া দিউতে কিমান খরচ হয় 45 টাকা খরচ হয় তেন্তে বর্গক্ষেত্ৰৰ যেটো আছে যিখন পথাৰ আছে তাত গোটেইখিনিতে বেড়া দিবৰ কাৰণে কিমান টকা খৰচ হয় উলিয়াব লাগে অপচন এ দিছে 4000 অপচন বি দিছে 4250 অপচন সি দিছে 4500 আৰু অপচন ডি দিয়া আছে 5000 টকা ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইয়াতে আমি কি উলিয়াব লাগিব বৰ্গক্ষেত্ৰখনৰ পৰিসীমা উলিয়াব লাগিব বৰ্গক্ষেত্ৰৰ পৰিসীমাটো কি হয় বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ সূত্ৰটো কি হয়
পরিসীমা ইকুয়াল টু 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য 4 ইনটু বাহুৰ দৈৰ্ঘ্য কিমান আছে 25 4 ইনটু 25 কৰিলে কিমান হ'ব 100 পরিসীমা কিমান হয় 100 মিটার আৰু যদি 1 মিটাৰত 45 টকা খৰচ হয় 100 মিটাৰত কিমান হ'ব 100 ইনটু 45 তেনে आंसर কিমান হ'ব 4500 45 মিটাৰ বাহু বিশিষ্ট বৰ্গক্ষেত্ৰৰ পথাৰ এখনত প্ৰতি মিটাৰত যদি 45 টকাকৈ বেৰা দিয়া যায় তেন্তে মুঠ খৰচ কিমান হ'ব 4500 টকা 4500 টকা কোনটো অপচনত আছে অপচন সি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো কি দিয়া আছে A cuboid has dimensions 12 cm into 9 cm into 8 cm. What is its total surface area? এটা আয়তীয় ঘনকৰ যদি মাপ 12 cm পূৰণ 9 cm পূৰণ 8 cm ইয়াৰ মুঠ পৃষ্ঠৰ ক্ষেত্ৰফল কিমান হৈছে ইয়াৰ মুঠ পৃষ্ঠকালে কিমান হয় উলিয়াব লাগে অপশন এ দিয়া আছে 528 সেন্টিমিটার স্কয়ার অপশন বি দিয়া আছে 552 সেন্টিমিটার স্কয়ার অপশন সি দিয়া আছে 564 সেন্টিমিটার স্কয়ার আর অপশন ডি দিয়া আছে 576 সেন্টিমিটার স্কয়ার এর কোনটো অপশন শুদ্ধ হ'ব আয়তীয় ঘনকেটাৰ আমাৰ কি কি দিয়া আছে লেন্থ দিয়া আছে ব্রেড দিয়া আছে হাইট দিয়া আছে উচ্চতা দৈৰ্ঘ্য আৰু প্ৰস্থ আমাক দিয়া আছে তাৰপিছত কি উলিয়াব আছে মুঠ পৃষ্ঠকালিটো নিৰ্ণয় কৰিব আছে মুঠ পৃষ্ঠকালি উলিয়া ফৰ্মুলাটো কি আছিল 2 ইনটু LB প্লাস BH প্লাস LH ইয়াৰে L মানে কি লেন্থ B মানে কি ব্রেড দৈৰ্ঘ্য আৰু প্ৰস্থ আৰু H মানে কি উচ্চতা ইয়াতে দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাৰ মানটো বহুৱাই ক্যালকুলেশন কৰিলে ইয়াৰ आंसर কিমান হয় তোমালোকে নিজে কৰা কৰি ইয়াৰে কোনটো অপচন শুদ্ধ হয় কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এবাৰ চোৱা নেক্সট কোৱেশ্চন কোনটো হ'ব The ratio of edges of two cubes is 2:5 What is the ratio of their volumes দুটা ঘনকৰ বাহুৰ অনুপাত 2:5 তেন্তে সেই ঘনকটোৰ আয়তনৰ অনুপাত কিমান হ'ব খুদিছে দুটা ঘনকৰ বাহুৰ অনুপাতটো আমাক দিয়া আছে কিমান 2:5 সেই বাহু দুটা কি দিয়া আছে ঘনকৰ বাহুৰ অনুপাত দিয়া আছে 2:5 সেই দুটা ঘনকৰ আয়তনৰ অনুপাতটো কিমান হয় আমি নিৰ্ণয় কৰিব লাগে অপচন এ দিছে 2:5 অপচন বি দিছে 4:25 অপচন সি দিয়া আছে 8 into 125 আর অপশন ডি দিয়া আছে 16 into 125 ইয়াৰ কোনটো অপশন শুদ্ধ হয় নিৰ্ণয় কৰিব লাগে কি হয় এটা ঘনকৰ বাহুৰ আৰু আয়তনৰ মাজৰ সম্পৰ্কটো কি হয় আয়তন proportional to কি হয় L cube আয়তন proportional to কি হয় L cube বাহু কিউব বাহুৰ ঘনটো হৈছে কি হয় আয়তনৰ সমানুপাতিক এটা ঘনকৰ আয়তন ঘনকটোৰ বাহুৰ ঘনৰ সমানুপাতিক বুজিছা এটো মনত ৰাখিবা আয়তন proportional to L cube বাহু কিউব গতিকে L ৰ মান কি দি আছে 2:5 তা কিউব কৰা কি হ'ব 2 কিউব কৰিলে কিমান হ'ব 2 কিউব কৰিলে 2 দুগুণ 4 4 দুগুণ 8 আৰু 5 কিউব কৰিলে কিমান হ'ব 5 5 গুণ 25 25 5 গুণ 125 গতিকে আয়তনৰ proportional আয়তনৰ যেটো অনুপাত আয়তনৰ অনুপাতটো কি হ'ব 8:125 8:125 কোনটো অপচনত আছে অপচন সি ত আছে এডুকেশনৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে
45 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা A square has the same perimeter as a rectangle of length 18 cm and breadth 10 cm. The area of the square is 18 cm পূৰণ 10 cm. আয়তক্ষেত্ৰৰ সমান পৰিসীমা থকা এটা বৰ্গৰ ক্ষেত্ৰফল কিমান হয় নিৰ্ণয় কৰিব লাগে কি হয় আয়ত এটাৰ কি দিয়া আছে আমাক দৈৰ্ঘ্য দিয়া আছে 18 আৰু প্ৰস্থ দিয়া আছে 10 এইটো মাপৰ আয়ত ক্ষেত্ৰ এটাৰ সমান পৰিসীমা থকা এটা কি দিয়া আছে বৰ্গৰ ক্ষেত্ৰফল কিমান হয় কৈছে বৰ্গটোৰ আয়তৰ ক্ষেত্ৰ পৰিসীমাটো কি হয় সমান হয় তাৰ কি উলিয়াব লাগে বৰ্গটোৰ ক্ষেত্ৰফল কিমান হয় নিৰ্ণয় কৰিব লাগে অপচন এ দিয়া আছে 169 সেন্টিমিটার স্কয়ার অপশন বি দিয়া আছে 196 সেন্টিমিটার স্কয়ার অপশন সি দিয়া আছে 225 সেন্টিমিটার স্কয়ার অপশন ডি দিয়া আছে 256 সেন্টিমিটার স্কয়ার ইয়াৰ কোনটো অপশন হ'ব পৰিসীমা কি হয় বৰ্গৰ পৰিসীমা আৰু আয়তক্ষেত্ৰৰ পৰিসীমাটো সমান হয় আয়তৰ পৰিসীমা কি হয় 2 into length plus breadth এটা কি আছে 18 আৰু 10 18 plus 10 হ'ব আৰু বৰ্গৰ বাহুৰ মাপ দিয়া আছে জানো নাই কিন্তু বৰ্গৰ কি হয় পৰিসীমাৰ সূত্ৰটো কি হ'ব 4 into এটা বাহুৰ দৈৰ্ঘ্য ইয়াৰ পৰা আমি বৰ্গৰ বাহুৰ দৈৰ্ঘ্যটো পাম যেহেতু দুইটা আয়ত আৰু বৰ্গটোৰ পৰিসীমা সমান গতিকে আমি দুইটাৰ পৰিসীমাটো কি ধৰি লৈছো ইকুৱেল বুলি ধৰি লৈছো ইয়াৰ পৰা আমি বৰ্গটোৰ বাহুৰ মাপটো উলিয়াব পাৰিম এটো কিমান হ'ব 2 into এটা কিমান থাকিব 18 plus 10 কিমান 28 into 2 কিমান হ'ব 56 equal to 4 into বাহুৰ মাপটো কিমান হ'ব 56 divided by 4 56 divided by 4 কৰিলে কিমান হ'ব 14 কিমান হ'ব आंसर 14 হ'ব বাহুৰ মাপ কিমান হ'ব 14 আমাৰ উলিয়াব দিছে কি বৰ্গৰ ক্ষেত্ৰফল কালিৰ ফৰ্মুলাটো কি হয় বাহু পূৰণ বাহু গতিকে 14 পূৰণ 14 কৰা आंसर কিমান পাবা চোৱা 14 ৰ লগত যেতিয়া 14 পূৰণ কৰিবা তেতিয়া आंसर কিমান পাবা 14 পূৰণ 14 কিমান হ'ব 196 গতিকে এই কুৱেশ্যনটোত আমাক উলিয়াব দিয়া বৰ্গৰ ক্ষেত্ৰফলটো কিমান হ'ব 196 সেন্টিমিটাৰ স্কয়াৰ এটো কোনটো অপচনত আছে অপচন বি ত আছে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি বুজি পাইছা এবাৰ চোৱা নেক্সট কুৱেশ্যন তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত বহুত খোদে এনেকুৱা কৈ কি দিয়া থাকে এটা শৰ্ট দিয়া থাকে তাৰ পিছত বেলেগ এটা নিৰ্ণয় কৰিব দিয়া ইয়াতে শৰ্টটো কি দিয়া আছিল আয়তক্ষেত্ৰ আৰু বৰ্গৰ পৰিসীমাটো সমান তেন্তে বৰ্গৰ কালিটো কিমান হয় নিৰ্ণয় কৰিব দিছিল গতিকে কেনেদৰে কৰে ভালদৰে চাই লবা এবাৰ চোৱা নেক্সট কুৱেশ্যনটো ভালদৰে পঢ়ি লবা এটেম্প কৰাৰ আগতে সদায় পৰীক্ষাত কুৱেশ্যনটো ভালদৰে পঢ়ি লব লাগে কুৱেশ্যনটোত আচলতে কি সুধিছে জানি লবা এবাৰ চোৱা নেক্সট কুৱেশ্যন কি আছে a cylindrical tank has radius 7 meter and height 5 meter find its volume এটা সিলিন্ডাৰ আকৃতিৰ ট্যাঙ্কৰ উচ্চতা দিয়া আছে 5 মিটাৰ আৰু ৰেডিয়াস দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে 7 মিটাৰ ইয়াৰ কি উলিয়াব দিছে আমাক আয়তনটো উলিয়াব দিয়ে অপচন এ কি দিয়া আছে 660 মিটাৰ কিউব অপচন বি দিয়া আছে 770 মিটাৰ কিউব অপচন সি দিয়া আছে 880 মিটাৰ কিউব আৰু অপচন ডি দিয়া আছে 980 মিটাৰ কিউব ইয়াৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে এটা সিলিন্ডাৰৰ আয়তনৰ ফৰ্মুলাটো কি হয় পাই r স্কয়াৰ h পাই r স্কয়াৰ h ৰ r মানে কি বুজাই আছে r বুজাই আছে ব্যাসাৰ্ধ আৰু h কি বুজাই আছে উচ্চতা গতিকে r আৰু কি হয় আয়তনৰ ফৰ্মুলাটো হ'ল পাই r স্কয়াৰ h এটা r বুজাই আছে ব্যাসাৰ্ধ আৰু h বুজাই আছে উচ্চতা এটা r আৰু h ৰ মানটো বহুৱা r আৰু h ৰ মানটো বহুৱালে এটো ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে কিমান পাবা आंसर তোমালোকে কমেন্ট কৰা কিমান হ'ব आंसर যেতিয়া ইয়াতে ব্যাসাৰ্ধ আৰু উচ্চতাৰ মান বহুৱাই ক্যালকুলেশন কৰিবা তেতিয়া आंसर পাবা 770 মিটাৰ কিউব এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি এবাৰ চোৱা নেক্সট কুৱেশ্যন
নেক্সট কুৱেশ্যনটো কি দিয়া আছে The ratio of the radii of two cylinder is 2.5 and their heights are equal. Find the ratio of their volumes. কি দিয়া আছে দুটা সিলিন্ডাৰৰ ব্যাসাৰ্ধৰ অনুপাতটো দিয়া আছে 2.5 2:5 আৰু উচ্চতাটো কি বুলি কৈছে সমান বুলি কৈছে আয়তনৰ অনুপাতটো কিমান হয় নিৰ্ণয় কৰিব লাগে এবাৰ আমাক কি দিয়া আছে দুটা সিলিন্ডাৰৰ ব্যাসাৰ্ধৰ অনুপাতটো দিয়া আছে 2:5 বুলি আৰু উচ্চতাটো কি বুলি কৈছে সমান বুলি কৈছে এটা আমাক উলিয়াব দিছে আয়তনৰ অনুপাতটো কিমান হয় নিৰ্ণয় কৰিব লাগে অপচন এ দিছে 2:5 অপচন বি দিছে 4:25 অপচন সি দিছে 8:125 অপচন ডি দিছে 10:25 ইয়াৰে কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে ইয়াত আমাৰ চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচন চোৱা ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব এটা সিলিন্ডাৰৰ আয়তন আৰু তাৰ ব্যাসাৰ্ধৰ যেটো ৰিলেশন হয় সেই ৰিলেশনটো কি হয় আয়তন proportional to কি হয় r স্কয়ার যেতিয়া দুটা সিলিন্ডাৰৰ উচ্চতাটো একে থাকে তেতিয়া সিলিন্ডাৰ দুটাৰ আয়তনটো সেই সিলিন্ডাৰ দুটাৰ ব্যাসাৰ্ধৰ বৰ্গৰ লগত সমানুপাতিক হয় যদিহে সিলিন্ডাৰ দুটাৰ উচ্চতাটো সমান থাকে তেন্তে সিলিন্ডাৰ দুটাৰ ব্যাসাৰ্ধৰ যেটো বৰ্গ হয় সেইটো আয়তনৰ কি হয় সমানুপাতিক হয় ব্যাসাৰ্ধৰ বৰ্গটো বৃদ্ধি পালে আয়তনো বৃদ্ধি পায় ইয়াতে কি দিয়া আছে 2:5 দিয়া আছে গতিকে 2 স্কয়াৰ কৰা আৰু 5ক স্কয়াৰ কৰা তেতিয়া আয়তনৰ ৰেশিওটো পাই যাবা 2 স্কয়াৰ কৰিলে কিমান 4 5ক স্কয়াৰ কৰিলে কিমান 25 এটা সয় ইয়াৰ পৰা কি বলা উচ্চতাটো যদি একে থাকে আৰু আমাক ব্যাসাৰ্ধৰ অনুপাতটো যদি 2:5 হয় তেন্তে সেই সিলিন্ডাৰ দুটা আয়তনৰ অনুপাতটো কি হ'ব 4:25 4:25 কোনটো অপচনত আছে অপচন বি আছে এইটো কোৱেশ্চনৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে The diagonal of a square is 4 into √2 centimeter. Its perimeter is এটা বৰ্গৰ কৰ্ণ দিয়া আছে 4 into √2 centimeter. তেন্তে ইয়াৰ পৰিসীমাৰ মান কিমান হ'ব বুজিছে অপচন এ দিছে 48 centimeter অপচন বি দিয়া আছে 56 centimeter অপচন সি দিয়া আছে 60 centimeter আৰু অপচন ডি দিয়া আছে 64 centimeter ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব এটা বৰ্গৰ কৰ্ণ ইকুয়াল টু কি হয় বাহু পূৰণ √2 গতিকে ইয়াৰ পৰা আমি বাহুৰ মান উলিয়াব লাগিলে কি কৰিব লাগিব কৰ্ণ ডিভাইডেড বাই √2 হ'ব কৰ্ণৰ মান কিমান দি আছে 14 into √2 গতিকে কৰ্ণৰ ঠাইত কিমান হ'ব 14 into √2 হ'ল তলত √2 আছে √2 কাটা যাব বাহুৰ মাপ কিমান হ'ব 14 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা কি হ'ব কৰ্ণ দিয়া আছে তাৰ পিছত আমাক উলিয়াব আছে পেৰিমিটাৰ পৰিসীমা উলিয়াব আছে পৰিসীমাৰ সূত্ৰটো কি হয় 4 into এটা বাহুৰ দৈৰ্ঘ্য কিমান আছে বাহুৰ দৈৰ্ঘ্য আছে 14 গতিকে 4 into 14 কৰা কিমান হ'ব आंसर 4 into 14 কৰিলে কিমান হ'ব आंसर 56 কিমান হ'ব 56 সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি বুজি পাইছা বুজি পালা ইয়াৰ आंसर কিমান হ'ব 56 সেন্টিমিটাৰ তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ভিডিওটো কেনেকুৱা লাগিছে আৰু ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে ইয়াৰ এই পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশনৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা